নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিত্য নিৰঞ্জন দাস চহৰ হৈছোঁ মোৰ ইউটিউব আৰু ফেচবুকৰ ভিডিঅ' লৈ। নাম নিত্য নিৰঞ্জন, কৰো মনোৰঞ্জন, দিও ইনফৰমেশ্যন। আজি আহিছোঁ গম পাইছেনে, মই আজি আহিছোঁ মীনাক্ষী গগৈ বাইদেউৰ ঘৰত, মানে গ শাখাৰ প্ৰতিযোগী। আপোনালোকে গ শাখাৰ প্ৰতিযোগী বুলিলে বহুতে ভাবি আছে যে যিটো আমি 2 আগষ্টৰ পৰা 15 আগষ্টলৈ যিটো সংগীত প্ৰতিযোগিতা পাইছিলোঁ, সেই সংগীত প্ৰতিযোগিতাৰ পুৰস্কাৰ পাইছিলে মীনাক্ষী বাইদেউ ঘৰে। বাইদেউ আমাৰ ইয়াৰ লোকেল কাকডোঙাৰে, আৰু তেখেতৰ ঘৰত আছোঁ পেলাই বৌ আছে, বৰ্তা আছে, বাইদেউ আছে। বাইদেউ প্ৰথমতে আমি চাৰ্টিফিকেট দিম। পোনপ্ৰথমে এখন চাৰ্টিফিকেট আছে, বাইদেউ আপোনাক চঞ্জাই দিছোঁ। চবেই এখন লৈ দিয়ক। এখন চাৰ্টিফিকেটখন দিছোঁ আৰু লগতে এখন এই জল পদুমৰ পামছোঁ। মই আজিলৈকে কিতাপ পঢ়ি পোৱা নাই, বাইদেউ পঢ়ি পেলাই ক'ব কেনেকুৱা লাগে, এইবিলাক পঢ়ি পোৱা নাই। আৰু এখন আছে মোৰ এটি সপোন আছে। আচলতে কেনেধৰণে এজন ব্যক্তিয়ে গৈ পেলাই আমেৰিকাত মানে কেনেকুৱা ধৰণে কি কি কৰিলে, ইয়াৰ এটা কাহিনী আছে, এইখনো পঢ়িব। বাকী শুভেচ্ছা থাকিল। কেমেৰাটো এইফালে দিয়ক, মই চিনাকি কৰি দিবলৈ এইফালে কেমেৰাটো ভাস্কৰ আৰু এইফালে ব'ব। কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনাৰ ভাল লাগিছে? ভাল লাগিছে। কওক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভবা নাছিলোঁ মানে এনেকুৱা এটা পুৰস্কাৰ পাম বুলি। এবাৰ প্ৰথমে প্ৰতিযোগিতা কৰিছোঁ বুলি ক'ব পাৰি। প্ৰতিযোগিতা কৰে নাই? নাই কৰা। আৰু বাইদেউ কি কৰি আছে কৈ দিয়ক। বাইদেউ এতিয়াও পঢ়ি আছে। বাইদেউ এটা অকণমানি বাচ্চাও আছে আৰু হাজবেণ্ড আছে আৰু ইয়াৰ পৰিয়াল, আৰু বাইদেউ এতিয়া পঢ়ি আছে। কি পঢ়ি আছে? মই DLED কৰি আছোঁ দেৰগাঁও ডাইটত। ভৱিষ্যতে একদম মাষ্টৰণী হোৱাও আশা মানে। হয় হয়। এনেও আমাৰ বিষ্ণুজী বিদ্যাপীঠত কৰি আছিলে। আপুনি এতিয়া নেক্সট লোকগীত আহিব। অকণমান আপুনি কি গান গাইছিলে গুণগুণাই দিয়কচোন। গান মই সৰুতে শিকিছিলোঁ। শিকিছিলে? নাই। তাৰপিছত এনেকৈ গোৱাৰ মানে একো সুযোগ পোৱা নাই। মঞ্চও তেনেকৈ পোৱা নাছিলোঁ। তাৰপৰা আপোনাৰ ভিডিঅ'টো পালোঁ, ভাবিলোঁ এটা ভিডিঅ' পঠাই দিওঁ আৰু। বঢ়িয়া বঢ়িয়া, খুব সুন্দৰ নাই। আৰু এটা কথা মই কৈছোঁ, কাকডোঙা আপুনিয়ে আছে। কাকডোঙাত মানুহ, মই গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহ। পুৰস্কাৰ কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টৰ বাহিৰত। কাকডোঙাত মানে গোলাঘাট ডিষ্ট্ৰিক্টত মাত্ৰ 4টা পুৰস্কাৰ। 40টাৰ ভিতৰত 4টা পুৰস্কাৰহে গোলাঘাট ডিষ্ট্ৰিক্টৰ। মানে কাকডোঙাৰ পৰা অকল কেইটামানহে প্ৰতিযোগী আহিলে। আচলতে এই গানৰ প্ৰতিযোগিতাবিলাক বুলি নহয়, গানটো আচলতে প্ৰেক্টিচ কৰিব লাগে, হয় নহয়? এটা চাওক, অকল আপুনিয়ে আছে আৰু কোনোৱে নলয়। কওক অকণমান গুণগুণাই দিয়ক। ঠিক আছে, মই জুবিন দাৰ গান এটা গুণগুণাইছোঁ অকণমান। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, সুবিশালে মন মেলি যায় যাৰে পাৰ পাৰহীন, সুনীল সাগৰখন সামৰিম বেলি জোৰ, আঁকোৱালি লওঁ অলেখ তৰাৰ মেলা, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, মেঘৰ বিষাদ বিজুলি যত খেলা পুৱা গধূলিৰ ৰং, মেঘৰ বিষাদ বিজুলি যত খেলা পুৱা গধূলিৰ ৰং, দিয়া মোক দিয়া সুবিশালে মন, আঁকোৱালি লওঁ ৰন্নৰ ধন, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া। খুব সুন্দৰ, খুব সুন্দৰ। কেনেকুৱা লাগিছে? চেঞ্চ হোৱা কোন ক্লাছৰ? 1। কিবা এটা গাই দিয়া। মায়ে গাব পাৰে, তুমি গাব পাৰা নাই? গছে গছে গাই দিয়া। এইখিলে যোৱা, গাই দিয়া। এইখিনি ৰৈ দিয়া, ককা ওচৰত ৰৈ দিয়া। গাই দিয়া। কি অকণমান গাই দিয়া। কোনে গছে গছে পাতি দিলে ফুলৰে হৰাই, ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই, এই কোনে গছে গছে পাতি দিলে ফুলৰে হৰাই, ৰাম ৰাম ফুলৰে হৰাই। খুব সুন্দৰ, খুব সুন্দৰ। হ'ব হ'ব। কোৱা নামটো কি আছিলে বোলে? কি চেঞ্জ হোৱা? আয়ুষ চেঞ্জ হোৱা। কোন ক্লাছৰ? 1। খুব সুন্দৰ দেই, খুব সুন্দৰ। ভাল লাগিছে। বোৱাৰী নহয় জানো? হয়। প্ৰতিযোগিতা পুৰস্কাৰ এবাৰ ঘৰত দিছোঁহি। বেলেগে ধৰক আমাৰ প্ৰতিযোগিতা পুৰস্কাৰ আনিব যাবলৈ আমি ঘৰত দিছোঁ, আৰু লোকে কাকডোঙা হিচাপে একদম গৌৰৱ দেই। আৰু আপোনাৰ অৰিজিনেল ঘৰ মানে মাৰ ঘৰ? কাৰ্বি আংলং। কাৰ্বি আংলঙৰ প্ৰতিযোগী আহিছে। বাকী ভাল লাগিছে? কৃষ্ণ, ভাল লাগিছে। আৰু বৰ্তাৰ অসুখ ঠিকে হৈছে ন? ঠিক হৈছে, ঠিক আছে। ভাল লাগিলে। আৰু বাকী কওক, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। বহুত প্ৰতিযোগী আছিলে, ভালে লাগিলে। ভাল লাগিলে নহয়? ঠিক আছে। বাকী ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। পঢ়াটো আপোনাৰ ভাল যাওক, চাকৰি এটা পাওক। মাষ্টৰণী যেন লাগে, মানে আমাৰ জাতীয় বিদ্যালয়ত কৰি আছিলে, এতিয়া পাৰ্মানেণ্ট মাষ্টৰণী হ'ব, পঢ়ি আছে। বাকী সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টাটা বাই বাই, জয় অসম। আৰু বিদায় লৈছোঁ দেই।